ৰাহুল গান্ধীৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুপ্তচৰ লিখিলেও হিমন্ত বিশ্ব শৰ্মাক নিশ্চিতকৈ প্ৰথম জেললৈ পিএছিৰ বৈঠকত ৰাহুল গান্ধীৰ মন্তব্য কোনে দিলে মুখ্যমন্ত্ৰী এক চেণ্ডেলত মুখ্যমন্ত্ৰীয়ে সদৰি কৰিলে কংগ্ৰেছৰ বৈঠকৰ খবৰ এদিনীয়া দলীয় কাৰ্যসূচীৰে বুধবাৰে অসমলৈ আহিছিল লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে পুৱাৰ ভাগতে গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈ আজাৰাৰ এখন ব্যক্তিগত হোটেলৰ বন্ধ কোঠাত প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দৰ সৈতে 2026 নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতক লৈ বৈঠকত মিলিত হৈছিল ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈসহ উপস্থিত আছিল ৰাজ্যৰ কংগ্ৰেছ নেতৃবৃন্দ এই বৈঠকতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত মন্তব্য দি দলীয় নেতা কৰ্মীসকলক হেনো ৰাহুল গান্ধীয়ে কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জেললৈ যোৱাটো নিশ্চিত আনকি এই কথা দলৰ নেতা কৰ্মীসকলক লিখি থবলৈকো আহ্বান জনাইছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তাৎপৰ্যপূৰ্ণভাৱে ৰাহুল গান্ধীৰ বৈঠক চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই খবৰ দিছিল বৈঠকত উপস্থিত থকা তেওঁৰ কোনো গুপ্তচৰে লগে লগে এক চেণ্ডেলত ৰাহুল গান্ধীয়ে কৰা মন্তব্য ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীয়ে দলীয় বৈঠকত কোৱা কথা হুবহু লিখা বুলি এক চেণ্ডেলত দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগতে তাৎক্ষণিক প্ৰতিক্ৰিয়া সমগ্ৰ দেশতে বিভিন্ন গোচৰত অভিযুক্ত ৰাহুল গান্ধী বৰ্তমান বিভিন্ন গোচৰত জামিনত মুকলি হৈ আছে ৰাহুল গান্ধী এই কথাও কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সোঁৱৰাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে দলীয় বৈঠকত কৰা এই মন্তব্যৰ বাবে ৰাহুল গান্ধীক শুভেচ্ছা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইপিনে কংগ্ৰেছৰ গোপন বৈঠকক লৈ এক চেণ্ডেলত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈৰ প্ৰত্যুত্তৰ দলৰ ভিতৰৰ বাহিৰৰ প্ৰতিটো খবৰ মুখ্যমন্ত্ৰীয়ে পোৱাটো বিচাৰো ৰাহুল গান্ধী ডাঙৰীয়া বাহিৰত স্পষ্টকৈ কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিবাৰ যি তেওঁলোকৰ অপৰাধ তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে পৰৱৰ্তী দিনত জেলত যাব তো এইটো কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভিতৰৰ পৰা গম পাওক বা এই মঞ্চৰ পৰা গম পাওক গম পোৱাটো ভাল গম পোৱাটো উচিত এইখিনি কথা দলৰ নহয় এইখিনি কথা অসমৰ জনসাধাৰণৰ সাংবাদিকসকলৰ খেতিয়কসকলৰ ছাত্ৰ সমাজৰ সৰু সৰু ব্যৱসায়ীসকলৰ আনহাতে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰে বৈঠকৰ অন্তত ছয়গাঁৱত এক বিশাল কৰ্মী সভা সম্বোধন কৰি পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী দলীয় নেতা কৰ্মীসকলক উদ্দেশ্যি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মন্তব্য নিৰ্বাচনৰ পাছত জেলত দেখা পাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ মুখলৈ চালে এতিয়া দেখা পাব ভয় ভাৱ यहाँ पे आपके चीफ मिनिस्टर अपने आप को चीफ मिनिस्टर नहीं समझते हैं असम के राजा समझते हैं टीवी में अगर आप उनको अच्छी तरह देखोगे तो आपको पता लगेगा कि आवाज के पीछे डर है आप आज शाम को अपने चीफ मिनिस्टर की आंखों में टीवी में आंखों में देखिए अगर आप ठीक से देखेंगे उनका डर आपको दिखेगा और याद रखिए चुनाव के बाद आपके चीफ मिनिस्टर इसी मीडिया में आपको जेल में दिखाई देंगे কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে বৰ্তমানৰ সঁচাকৈ কংগ্ৰেছ দলত আছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুপ্তচৰ কোনে ৰাহুল গান্ধীৰ দৰে এজন শীৰ্ষ নেতাৰ বৈঠকৰ খবৰো তাৎক্ষণিকভাৱে যোগান ধৰিলে মুখ্যমন্ত্ৰীক এইসকল দল বিৰোধী নেতাকৰ্মীক শীঘ্ৰেই চিনাক্ত কৰি উলিয়াবলৈ সক্ষম হ'বনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি অহাৰ দৰেই কংগ্ৰেছ দলত সদায় থাকি যাব মুখ্যমন্ত্ৰীৰ গুপ্তচৰ নিউজ ডেস্ক ৰিপৰ্ট NKTV